হেল্ল' গাইজ, আজি আমি কথা পাতিম আছাম ইয়াৰবুকৰ পৰা বাছি লোৱা অতি গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যনৰ বিষয়ে। ফাৰ্ষ্ট কুৱেশ্যন হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 3, অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 1968। কুৱেশ্যন নম্বৰ 4, কোটাৰী আয়োগ কিমান চনত গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1968। কুৱেশ্যন নম্বৰ 5, অসমত থকা মুঠ বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 6, কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 7, অসমত স্থাপন হোৱা প্ৰথম ইংৰাজী বিশ্ববিদ্যালয়ৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 8, গুৱাহাটী মেডিকেল কলেজ কিমান চনত স্থাপিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 9, অসমত স্থাপিত হোৱা প্ৰথমখন মেডিকেল কলেজৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অসম মেডিকেল কলেজ। লাষ্ট কুৱেশ্যন আপোনালোকৰ বাবে, ভাৰত স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? কমেণ্টত জনাব।